Hello students, welcome to MS Learning. আজি মই আৰম্ভ কৰিম ক্লাছ 10 গণিত চেপ্টাৰটোৰ কি চেপ্টাৰৰ নামটো কি আছিল পৰিসংখ্যা চেপ্টাৰ আৰু চেপ্টাৰ নাম্বাৰ হ'ল 14 নাম্বাৰ আৰু ইয়াৰ উদাহৰণ কেইটা আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে তোমালোকে লাগিলে চাই ল'বা আৰু এতিয়া আমি আলোচনা কৰিম এক্সাৰসাইজ 14.1 1ৰ 1 নম্বৰটো কি দি আছে এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য ওলোৱা প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য ওলাব লাগে ঠিক আছে ইয়াত কি দিয়া আছে শ্ৰেণী অন্তৰাল দিয়া আছে আৰু কি দিয়া আছে বাৰংবাৰতা দিয়া আছে মানে শ্ৰেণী অন্তৰাল আৰু এফআই দিয়া আছে গতিকে এটোৰ পৰা আমি কি ওলাব লাগে মাধ্য ওলাব লাগে মাধ্য ওলাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় এটম কি যেহেতু সৰু ইয়াৰ শ্ৰেণী অন্তৰালবিলাক কি সৰু গতিকে আমি কি পদ্ধতি ইউজ কৰিম প্ৰত্যক্ষ পদ্ধতি ইউজ কৰিম ঠিক আছে সো মই টেবুল বনাই আছো আৰু টেবুল তোমালোকে বনোৱা শিকিছাই গতিকে একদম দেখুৱাৰ দৰকাৰ নাই মই ডাইৰেক্ট বনাই দি আছো এক্সাৰসাইজ কি আছিল 52 হিৰণী অনুশীলনী কিমান আছিল 14.1 এতিয়া এটো নাম্বাৰ 1 ইয়াৰ টেবুলটো আমি এতিয়া বনাম যেহেতু প্ৰথম পদ্ধতি গতিকে 4টা ঘৰ বনালেই হৈ যাব সোয়া একদম ইজি প্ৰথমটো আছিল কি শ্ৰেণী অন্তৰাল তোমালোকে জানাই তাৰপিছত কি আছিল এফআই মানে বাৰংবাৰতা এক্সআই এটো হল শ্ৰেণী সূচক এটো কি এফআই আৰু এক্সআই এই শ্ৰেণী অন্তৰালটো কি আছিল ইয়াত সোয়া 2 ৰ পৰা আৰম্ভ কৰি ই 0 ৰ পৰা 2 2 ৰ পৰা 4 4 ৰ পৰা 6 ইয়াত সোয়া এইটোত কিন্তু শ্ৰেণী অন্তৰাল বিলাক সেম আছে তাৰ মানে যেটো গ্যাপটো সেম আছে মানে h2 শ্ৰেণী দৈৰ্ঘ্যটো সেম আছে গতিকে এটো আমি প্ৰথম পদ্ধতিত কৰিব পাৰিম দ্বিতীয় পদ্ধতি কৰিব পাৰিম তৃতীয় পদ্ধতিত কৰিব পাৰিম কোনো অসুবিধা নাই গতিকে তোমালোকৰ ইচ্ছা যেটো কৰিব পাৰা কিন্তু মই কৰি আছো এটো সৰু শ্ৰেণী অন্তৰাল সৰু সেই কাৰণে এটো পদ্ধতি ইউজ কৰি আছো ঠিক আছে সো প্ৰথমতে আমি কি কৰিম শ্ৰেণী অন্তৰালটো লিখি লম 0 ৰ পৰা 2 তাৰ পিছত 2 ৰ পৰা 4 4 ৰ পৰা 6 আকৌ 6 ৰ পৰা 8 8 ৰ পৰা 10 10 ৰ পৰা 12 12 ৰ পৰা 14 আৰু এটো কিমান মুঠ এতিয়া সোয়া এফআই টো কি দিয়া আছে এফআই হল 1 2 1 5 6 2 3 2 আৰু 3 এটো xi কেনেকৈ ওলাই তোমালোকে পাইছা ইয়াৰ আগৰ ভিডিওটো যদি চাইছা তেনেহলে তোমালোকে নিজে নিজে ওলাব পাৰিবা xi টো কি আছিল উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 এৰে হৰণ কৰিব লাগে উচ্চ নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰা 0 আৰু 2 যোগ কৰিলে কিমান হ'ব 2 2 ৰ আধা কিমান 1 আকৌ 2 আৰু 6 2 আৰু 4 প্লাস কৰিলে 6 6 ৰ আধা 3 যেহেতু শ্ৰেণীৰ দৈৰ্ঘ্য সেম গতিকে ইয়াত কিমান বাঢ়িছে 1 ৰ পৰা 3 2 বাঢ়িছে গতিকে কিমান হ'ব 5 7 9 11 এটো হ'ব 13 পূৰণ কৰিলে কিমান হ'ব 1 লগত 1 পূৰণ কৰিলে 1 2 3 গুণ 6 1 5 গুণ 5 5 7 গুণ 35 বা 35 6 9 গুণ 54 54 2 11 গুণ 22 22 3 11 39 বা 39 ঠিক আছে এতিয়া আমি এফআই প্লাস কৰিব লাগিব কি থাকিব সিগমা এফআই আৰু এটো কি হ'ব সিগমা এফআই এক্সআই আমি ইয়াৰ এইটোও প্লাস কৰিম এইটোও প্লাস কৰিম ইয়াত সব কিমান হ'ব
1 3 4 9 15 20 এইটো কুৱেশ্যনত কেতিয়াবা অলপ হিণ্টছ দিয়া থাকে চোৱা কি কৈছে 20টা ঘৰত মানে কিমান আছে 20টা ঘৰ আছে ইয়াত এইটোতো প্লাস কৰিব নালাগে এইটোহে প্লাস কৰিব লাগিব এবাৰ এইটো প্লাস কৰিলে কিমান হ'ব 1 6 7 7 আৰু 5 12 12 আৰু 5 কিমান হ'ব 12 আৰু 5 প্লাস কৰিলে 17 17 18 19 20 21 21 আৰু 2 23 23 আৰু 9 কিমান হ'ব 32 23 আৰু 9 32 গতিকে ইয়াত কি হ'ব 32 লাষ্টত 2 আছে গতিকে 2 হ'ব থাকিব কিমান 3 এইটো ৰিমাইন্ডাৰ বা হাতত থাকিল এতিয়া কিমান হ'ব 8 9 10 10 আৰু 3 13 আৰু 3 16 মানে 1 6 একদম ইজি ইয়াত sigma fi equal to 20 sigma fi আৰু xi equal to কিমান 162 এতেকে কি আছিল প্ৰত্যেক কোণা প্রত্যক্ষ পদ্ধতি ব্যবহার করি কি হবো প্রত্যক্ষ পদ্ধতি ব্যবহার করি মাধ্য ইকুয়াল টু উপরত হব সিগমা fi xi সিগমা fi উপরত হব 162 তলত হল 20 এতিয়া আমি যদি হৰণ কৰো কিমান হ'ব 2 এৰে হৰণ কৰিলে 10 2 এৰে হৰণ কৰিলে 81 গতিকে 10 আছে আৰু 81 আছে গতিকে এটা 0 গতিকে এক ঘৰ আগত দশমিক আহিব গতিকে আমি আনসাৰটো কি লিখিব পাৰিম 81 ঠিক আছে এটো হল ইয়াৰ মাধ্য এটো ইখিনিয়ে চোৱা যেহেতু আৰু কো কোৱেশ্যনৰ লাষ্টত কি কৈ দিছে আমাক যে তুমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় এটো যদি লিখিব বিচাৰা তেনলে এনেকে লিখিব পাৰিবা ইয়াত প্রত্যক্ষ পদ্ধতি ব্যবহার করা হয়েছে কিয়নো এটো পদ্ধতি কিয় ব্যবহার করা হয়েছে যেহেতু fi আৰু xi যেহেতু fi আৰু xi এর সাংখ্যিক যিবিলাক মান আছে সাংখ্যিক মানবিলাক কি হৰু হৰু মানবোৰ হৰু ঠিক আছে কি আছে মানবোৰ হৰু এইখিনি পৰীক্ষাত নাহে বেছিভাগ মাধ্য লোৱাটো আহে ঠিক আছে এইখিনিয়ে আৰু ইয়াৰ পিছৰ ভিডিওবিলাক যদি তোমাৰ দৰকাৰ হয় বা বুজাৰ দৰকাৰ আছে বা ভাল ফলাফল পোৱাৰ দৰকাৰ আছে তেনেহলে তুমি এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখা আৰু নেক্সট ভিডিওবিলাক অতি সোনকালে পাই যাবা ঠিক আছে থ্যাংক ইউ